ओम सर्वमंगल शिवे सर्वसाधिके शरण्य त्र्यंबके गौरी नारायण नमस्ते। नमस्कार बंधुসকল মই নাস্তা সকলো সকলোকে স্বাগত জনাইছো। আজি মই তুলা ৰাশিৰ বিষয়ে চমুকৈ আলোচনা কৰিম। জুলাই মাহটো কেনে যাব। তুলা ৰাশি এইটো ৰাশিপতি হৈছে শুক্ৰ। শুক্ৰ বহিছে নিজৰ ঘৰত কিন্তু অষ্টমত। পঞ্চমত বহি আছে ৰাহু, ষষ্ঠত বহি আছে শনি, অষ্টমত বহিছে শুক্ৰ, নৱমত বহিছে ভাগ্য গৃহত হৈছে ৰবি বুধ আৰু বৃহস্পতি, একাদশত বহিছে কেতু মংগল আৰু চন্দ্ৰ। গতিকে আপোনাৰ ৰাশিৰ অধিপতি হিচাপে ভাল ঠাইত নাই শুক্ৰ। গতিকে এই মাহটো শুক্ৰ নিজৰ ঘৰত বহিছে যদিও অষ্টম স্থান হৈছে আয়ুস স্থান, মৃত্যু স্থান। গতিকে তেনে ক্ষেত্ৰত শুক্ৰৰ কাৰণে সৰু সুৰা পঢ়া শুৰা দুখ পোৱা এইবিলাক মানে অলপমান থাকিব। গতিকে চাই চিতি চলিব ৰাশিৰ অধিপতি হিচাপে। কিন্তু বিশেষ ক্ষেত্ৰত আকৌ ভাল, কিছু ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আইন কামৰ ক্ষেত্ৰত কিন্তু শুভ, কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু শুক্ৰ বহুত শুভ নহয়। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে অকণমান গুৰুত্ব দিয়ক। ধনস্থান যদি চোৱা যায়, ধনস্থানৰ অধিপতি হৈছে মংগল আছে একাদশত, কেতুযুক্ত। গতিকে টকা পইচাৰ ক্ষেত্ৰত অভাৱ অনটন অলপমান দূৰ হ'ব। তেনে ক্ষেত্ৰত কিন্তু শুভ ফল লাভ কৰিব টকা পইচাৰ ক্ষেত্ৰত। যিহেতু কেতু আৰু মংগল আছে যদিও একাদশত আছে, তৃতীয়, ষষ্ঠ, একাদশ, দশম এইবিলাকত যদি পাপগ্ৰহ থাকে, পাপগ্ৰহ কিন্তু ভাল ফল প্ৰদান কৰে। যিহেতু ত্ৰিশৰাই মানে হ'ল তৃতীয়, ষষ্ঠ, একাদশ। গতিকে কেতু মংগলে কিন্তু ভাল ফল প্ৰদান কৰিব আপোনালোকৰ আই ইনকামৰ ক্ষেত্ৰত। ধনস্থান আৰু ইনকাম বহুতখিনি শুভ, কৰ্মটো শুভ। গতিকে আমি চাওঁ স্বাস্থ্য বা পঞ্চমত আছে ৰাহু কিন্তু বহুত ভাল নহয় 1.5 বছৰৰ কাৰণে। যিহেতু পঞ্চম স্থান আপোনালোকৰ উচ্চ শিক্ষা স্থান, পুত্ৰ স্থান। গতিকে চতুৰ্থ হৈছে আপোনালোকৰ মাতৃস্থান, বন্ধুস্থান, গৃহ নিৰ্মাণ এইবিলাকৰ হৈছে অধিপতি শনি আছে যিহেতু ষষ্ঠত। গতিকে ষষ্ঠ শনিয়েও বিশেষ ক্ষেত্ৰত বহুত শুভ ফল প্ৰদান কৰে, কিন্তু এইবিলাকত কিন্তু অধিপতি হিচাপে ভাল ফল প্ৰদান নকৰে। স্বাস্থ্যত ভাল কাম কৰিব, ভাল ফল দিব। যদিও ৰাহুৱে অলপমান সমস্যা কৰে, ৰাহুৱে কিন্তু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত, পুত্ৰ পুত্ৰীৰ ক্ষেত্ৰত কিছু সমস্যা কৰিব পাৰে, যিহেতু পুত্ৰস্থান বহি আছে। গতিকে বিবাহৰ ক্ষেত্ৰত বা আপোনালোকৰ বিবাহ হোৱাৰ পিছত সাংসাৰিক ক্ষেত্ৰত যদি চোৱা যায়, অধিপতি হৈছে শুক্ৰ আছে অষ্টমত, স্বগৃহী হিচাপত অতি শুভ। কিন্তু আপোনাৰ প্ৰতিপত্নীৰ সৰু সুৰা বেমাৰ আজাৰ হোৱা দেখা যায়। যিহেতু প্ৰতিপত্নীৰ স্থান মংগল অধিপতি একাদশত আছে, এনে ক্ষেত্ৰত শুভ যদিও শুক্ৰ কিন্তু কিছু দুৰ্বল। অষ্টমত থাকিলে গ্ৰহবিলাক অলপ দুৰ্বল হয়। দুৰ্বল হোৱাৰ কাৰণে অষ্টমত থাকিলেও শুক্ৰ কিন্তু ভাল ফল প্ৰদান কৰিব পৰা নাই। নৱম ভাগ্যত বহি আছে ৰবি বুধ আৰু বৃহস্পতি। গতিকে উদয়িত যোগ আছে, ভাগ্যত বৃহস্পতি বহি আছে। গতিকে অষ্টমত থকাৰ কাৰণে যোৱা বছৰ যিখিনি সমস্যা আছিলে তুলা ৰাশিৰ, এতিয়া বৃহস্পতি ভাগ্যৰ ঘৰত থকাৰ কাৰণে অতি শুভ। যিবিলাক যোৱা বছৰটো বেয়া গৈছে, এই বছৰটো আপোনাৰ শুভই হ'ব। গতিকে মাহটো শুভ বুলি ধৰিব পাৰি। গতিকে ভাগ্যটো বহুত ভাল আপোনালোকৰ, যদিও স্বাস্থ্য বা এইবিলাকত অকণমান অশুভ থাকিব। ভাগ্য কিন্তু ভাল, ভাগ্য ভালৰ কাৰণে আপোনালোকে বাচি যাব। যিহেতু ৰবি বুধ আৰু বৃহস্পতি একেলগে আছে, বৃহস্পতি হৈছে গুৰু। গতিকে গুৰু ভাগ্যত থকাৰ কাৰণে ভাগ্যটো বহুতখিনি ভাল হ'ব। কৰ্ম যদি চোৱা যায়, কৰ্মাধিপতি হৈছে চন্দ্ৰ আছে একাদশত, আই ইনকামৰ ঘৰত চন্দ্ৰ আছে। যিসকলে পানীৰ ব্যৱসায় কৰে বা পানীৰ ইনকাম কৰে বা পানীৰ নেভিত চাকৰি কৰে, ঠিক তেনেকুৱা জাতক জাতিকা ল'ৰা ছোৱালী, তেওঁলোকৰ কাৰণে অতি শুভ। পানীৰ ব্যৱসায় যিবিলাক কৰি আছে তেওঁলোকৰ কিন্তু 100% ফল পাব তুলা ৰাশি জাতক জাতিকাসকলে। যিহেতু পানীৰ ব্যৱসায় হৈছে চন্দ্ৰ ব্যৱসায়। গতিকে পানীৰ ব্যৱসায়ৰ কাৰণে ভাল, ছাত্ৰ ছাত্ৰীসকলৰো বহুত ভাল। আপোনালোকে ভাল ট্ৰেইনিং যদি ল'ব পাৰে, বহুতখিনি ভাল ফল লাভ কৰিব। যিহেতু আপোনালোকৰ একাদশত কেতু মংগল চন্দ্ৰ একেলগে বহি আছে, গতিকে একেলগে মিত্ৰগৃহ প্লাছ মিত্ৰ স্থানত থাকিল। মিত্ৰস্থান, মিত্ৰ বন্ধুৰ লগত একেলগে থাকিল। মংগল আৰু চন্দ্ৰ মিত্ৰ একেলগে হৈছে। গতিকে ৰাজলক্ষ্মী যুগ এটাও হৈছে, বুধয়িত যুগ এটাও হৈছে। তেনে ক্ষেত্ৰত বহুতখিনি শুভ। গতিকে বহুতকেইটা শুভ দৃষ্টি আৰু শুভ স্থানত থকাৰ কাৰণে সেইকাৰণেহে ভাল ফল প্ৰদান কৰিব আপোনালোকক। কিন্তু অষ্টমত শুক্ৰ হিচাপে বহুত ভাল নহয়। আৰু যদি কিবা সুধিবলগীয়া আছে সুধিব পাৰে। আপোনালোকৰ প্ৰতিকাৰ হিচাপে কিন্তু শুক্ৰ প্ৰতিকাৰ কৰিব যদিও অষ্টমত আছে। আৰু পাৰিলে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বা ল'ৰা ছোৱালী যদি আপুনি চিন্তা কৰে, তেনে ক্ষেত্ৰত আপোনালোকে ৰাহুৰ প্ৰতিকাৰ কৰিব। ধন্যবাদ।